মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.2 ৰ পৰা কোৱেশ্চন নম্বৰ 8 নম্বৰটো মই কৰি দিবলৈ লৈছো খুবই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ভালদৰে হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিবা কাৰণ ই পৰীক্ষাত আহাৰ চান্স পুৰা আছে কি কৈছে তোমালোকক যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2 আৰু 2, -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে ap = 3/7 ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে ফাইন তোমালোকক মই বুজাই দিছো ফাৰ্স্ট অফ অল ধৰি লোৱা তোমালোকৰ এইটো এটা তোমালোকৰ ৰেখাখণ্ড যাৰ নাম হল তোমালোকৰ AB হয়নে এৰ স্থানাংক হল তোমালোকৰ -2, -2 b ৰ স্থানাংক হল তোমালোকৰ কিমান আছে 2, -4 2, -4 ৰাইট তাৰ মাজতে আছে কি তোমালোকৰ p এটা বিন্দু কেনেকৈ আছে যে এইটো তোমালোকৰ 3 অংশ যি নহক এতিয়া p বিন্দুৰ স্থানাংক তোমালোকে ধৰি লবা কি x, y এই x, y যে আছে ইয়াৰ মান আমাক উলিয়াব লাগে হয়নাই কেনেকৈ কৰিম তোমালোকে লক্ষ্য কৰা ফাৰ্স্ট অফ অল তোমালোকে লিখিবা সলিউশন দিয়াৰ পিছত সলিউশন দিয়া আছে কি দিয়া আছে তোমালোকক যে AP = 3/7 of AB হয়নে ক্ৰস মাল্টিপল কৰা তোমালোকে এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 7AP = 3 into AB ৰ জায়গাত আমি লিখিব পাৰো AP + BP কাৰণ AP আৰু BP মিলি তো AB ন which again implies 7AP is equal to 3AP plus 3BP লিখিলা নহয় এটো যদি ইফালে লৈ আহা তোমালোকৰ মাইনাস হ'ব 7AP - 3AP কিমান হ'ব 4AP equal to থাকিল তোমালোকৰ 3BP আচ্ছা which implies AP by BP equal to তোমালোকৰ কি হ'ব 3/4 তাৰ মানে 3:4 অনুপাতত বিভক্ত হ'ব তাৰ মানে তোমালোকে ইয়াত লিখিবা therefore কি লিখিবা তোমালোকে m ৰ মান হ'ব 3 আৰু n ৰ মান হ'ব তোমালোকৰ 4 হৈ গল এতিয়া সেকশন ফৰ্মুলা ইউজ কৰি x আৰু y ৰ মান উলিয়াম ফাইন তেনেহলে x ৰ মান কি আছিল তোমালোকে জানা এইটো m into x2 plus x2 n into x1 by m plus n এতিয়া আমি ৰেসপেক্টিভ ভ্যালু বিলাক বহাম m ৰ মান হল 3 into x2 ৰ মান হ'ব তোমালোকৰ কিমান আছে এই চাইছে তোমালোকৰ ইয়াত x2 ৰ মান হ'ব তোমালোকৰ 2 আৰু x1 ৰ মান হ'ব -2 ফাইন তেনেহলে আমি ইয়াত লিখিবলৈ যাম ইয়াত 2 লিখিলো plus 4 into -2 by 3 plus 4 equal to আমি লিখিম এটো কিমান হ'ব 6 minus 4 to 8 হয়নে by 7 which equal to কিমান হ'ব তোমালোকে লিখিবা এটা হ'ব -2 আৰু এটা হ'ব 7 ক্লিয়াৰ হৈ গ'ল এটো ঠিক তেনেকৈ আমি y ৰ মানো উলিয়াম y equal to আমি কি লিখিম যে m y2 কিন্তু দেই plus n y1 by m plus n which is equal to লিখিবা তোমালোকে এবাৰ ইয়াৰ ভ্যালু বিলাক বহাবা m ৰ মান তো 3 আছে into তোমালোকৰ y2 ৰ ভ্যালু কিমান আছে নিশ্চয় 4 আছে দেখাই দিছো ৰবা -4 y2 ৰ ভ্যালু হল এই যে তোমালোকৰ -4 আৰু y1 ৰ ভ্যালু হল -2 তেনেহলে -4 -2 তোমালোকে ইয়াত লিখিবা -4 plus 4 into -2 by আমি কি লিখিম by 3 plus 4 আগৰ দৰে এবাৰ লিখিবা which is equal to 3 4 গুণ কিমান হয় 12 মানে -12 আৰু 4 2 গুণ 8 -8
by 7 তেনেহলে কিমান হ'ব which is equal to -12 -8 তেনেহলে হ'ব আমাৰ -20 by 7 তোমালোকে x ৰ মান পালা y ৰ মান পালা এই দুটাই মান ইয়াই তোমালোকৰ আনসাৰ এই অংকটো খুবেই ইম্পৰ্টেন্ট তোমালোকে ফলো আপ কৰিবা এনে ধৰণৰ কোশ্চেন তোমালোকৰ পৰীক্ষাত কিন্তু ভালদৰে খুদা হয় আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ